বিহুলৈ বুলি মটৰ মেকানিকে সাজি উলিয়াইছে মহৰ শিঙৰ পেপা, হাজাৰৰো অধিক গগনা। পদূলিমুখত হেঁপাহৰ ৰঙালী। প্ৰাণৰ বিহুটিক আদৰিবলৈ কঁকালত টঙালি বান্ধিছে প্ৰতিগৰাকী অসমীয়াই। এয়া যে নতুনক আদৰাৰ সময়। ৰঙালীক আদৰিবলৈ সাজু এতিয়া প্ৰতিজন অসমীয়া। গাঁৱে গাঁৱে এতিয়া চলিছে বিহুৰ প্ৰস্তুতি। কঁকাল ভাঙি নাচিবলৈ সাজু প্ৰতিজন অসমীয়া। ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা। ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত এতিয়া ব্যস্ততা বাঢ়িছে প্ৰতিজন লোকবাদ্য শিল্পীৰো। বহাগ বিহুলৈ এইসকল শিল্পীয়েও আশাৰে বাট চাই ৰয়। কাৰণ বিহু আহিলে তেওঁলোকৰ কাম বাঢ়ে, 2 টকা উপাৰ্জন কৰিব পাৰে শিল্পীসকলে। নলবাৰীৰ হাৰিভাঙাৰ লোকবাদ্য শিল্পী উপেন ডেকাই সাজু কৰি তুলিছে মহৰ শিঙৰ পেপা, গগনা, বাঁহৰ টকা আদি। পেছাত মটৰ মেকানিক উপেন ডেকাই সাজি আহিছে এইসমূহ সামগ্ৰী। তেওঁ সাজি তোলা লোকবাদ্যসমূহ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে ক্ৰয় কৰি আহিছে। নামনিৰ জনপ্ৰিয় বিহু হুঁচৰি দল ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ সদস্য উপেন ডেকাই নিজৰ গেৰেজতেই বিহুৰ প্ৰাক্ষণত এইসমূহ সামগ্ৰী নিৰ্মাণ কৰি আহিছে। দিন ৰাতি একাকাৰ কৰি কাম কৰি আছোঁ। বিহু পেপা, গগনা, দবা কটা এইবিলাক বনাই আছোঁ। কেতিয়াৰ পৰা আপুনি জড়িত হৈছে? এইবিলাক বনোৱা মোটামুটি 13 বছৰৰ বেছি হৈ গ'ল। 13-14 বছৰমান আগৰ পৰা মই এইবিলাক বস্তু বনাই আছোঁ। টকা, গগনা, পেপা এইবিলাক বনাই আছোঁ। কেনেকুৱা লাগে যেতিয়া বিহুত যথেষ্ট মানুহে বিচাৰি আহে, গগনা বিচাৰি আহে, পেপা বিচাৰি ক'ৰ পৰা আহে? বহুত ভাল লাগে আৰু বহুত দূৰৰ পৰা আহে মানুহে বিচাৰি। বিহু দলবিলাকে আহে, বাকী কিছুমান বাহিৰতো পঠাইছোঁ বহুতকেইটা পেপা। অসমৰ বাহিৰত কিছুমানে বিচাৰে, তেনেকৈ এইবিলাক পঠা যায়। বহুত ঠাইৰ পৰা আহে আৰু। এইবাৰ কিমান বনাইছে পেপা? পেপা 35যোৰমান হ'ল। 32-33যোৰমান পেপা, জুৰীয়া পেপা বনালোঁ। গুটীয়া পেপা বনাইছোঁ আৰু 10-12টা আছিলে। প্ৰায়ভাগ বিক্ৰী হ'লেই আৰু আছে, ভালেখিনি আছে। ক'লৈ যায় মূলতঃ? ক'লৈ নামনি অসমতো চব ঠাইলৈ যায় আৰু আপাৰ আছামৰো কিছু জেগাত যায় আৰু। আপোনাৰ নাম? মোৰ নাম উপেন ডেকা। আৰু যদি কোনোবাই বিচাৰে কি ধৰণে আগবাঢ়ি বিচাৰিলে বাৰু মোক ফোন কৰি মাত্ৰ যোগাযোগ কৰিব পাৰে, বা দূৰৰ মানুহ হ'লে মই পঠাই দিব পাৰোঁ। DTDC যোগে পঠাই দিব পাৰোঁ। এনেকৈ পঠাই দিয়ে? এনেই আপুনি কি কামৰ সৈতে জড়িত? মই বাইকৰ গেৰেজ, মটৰ মেকানিক্স কাম কৰোঁ। এইখনেই গেৰেজ আপোনাৰ? এইখনেই গেৰেজ। আৰু বিহুৰ টাইমত এই গেৰেজতে আপুনি কাম কৰে? বিহুৰ আগে ৰাতি বিহুৰ পেপা, গগনা এইবিলাক বনাওঁ। দিনত গাড়ীৰ কাম থাকে অলপমান, আৰু কামবিলাকৰ নাথাকে তেতিয়া পেপাৰ কাম কৰোঁ। পেপাবিলাকৰ দাম কেনেকুৱা? দাম জুৰীয়া পেপাবিলাক আপোনাৰ হেৰিৰ পৰা আহিব 7,000 টকাৰ পৰা 14,000 টকালৈ ভিতৰত আহিব। জুৰীয়া পেপা। বাকী পেপাবিলাক? গুটীয়াবিলাক 2,500, 3,000, 3,500, 4,000 তেনেকুৱা দাম থাকে।